নমস্কাৰ, মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বানপানীৰ সময়ত কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ঝুমুৰ চাবলৈ আহে, বাগুৰুম্বা চাবলৈ আহে, আমি ভাল পাওঁ, কিন্তু বানত কিমান মানুহৰ জীৱন শেষ হ'লে আকৌ অসমলৈ আহিবনে নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এই প্ৰশ্ন কৰিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে আৰু বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰীয়ে যদি অসমলৈ বিহু চাবলৈ আহিব পাৰে, ঝুমুৰ চাবলৈ আহিব পাৰে, তেন্তে অসমৰ যি বৰ্তমান সময়ৰ বান পৰিস্থিতি, কিমানজনৰ লোকৰ এতিয়ালৈকে জীৱন হেৰুৱাইছে, সেই দৃশ্য কিয় চাবলৈ অহা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? কিয় মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এয়া প্ৰশ্ন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জনাব চেষ্টা কৰিছোঁ সবিস্তাৰে। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বানপানীৰ সময়ত কিয় মৌন প্ৰধানমন্ত্ৰী? এই প্ৰশ্ন কৰিছে। প্ৰধানমন্ত্ৰীয়ে অসমত ঝুমুৰ চাবলৈ আহে, বাগুৰুম্বা চাবলৈ আহে, আমি ভাল পাওঁ আৰু এনেধৰণে মন্তব্য কৰিছে। কিন্তু বানত কিমান মানুহৰ জীৱন শেষ হ'লে আকৌ অসমলৈ আহিব কেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এই প্ৰশ্ন অজাপৰ নেতা লুৰিণজ্যোতি গগৈৰ। আমি জনাইছোঁ এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰি কিমান সংখ্যক লোকৰ মৃত্যু হৈছে অসমত বানৰ, আৰু এতিয়ালৈকে বিজেপিৰ যি স্থিতি, সেই স্থিতিক লৈ প্ৰশ্ন কৰিছে কেন্দ্ৰীয় নেতৃত্বক, প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈ। আমি জনাইছোঁ এই মুহূৰ্তত কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিছে বানপানীৰ সময়ত কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? কেতিয়া আহিব অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? অসমলৈ ঝুমুৰ চাবলৈ আহে, বিহু চাবলৈ আহে, আমি ভাল পাওঁ, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানত কিমান মানুহৰ জীৱন শেষ হ'লে সেয়া চাবলৈ অসমলৈ আহিবনে নাহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এয়া প্ৰশ্ন কৰিছে আৰু কৈছে সংকটৰ সময়ত যি সংকল্প পত্ৰ আছিল বিজেপিৰ, সেই সংকল্প পত্ৰত বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় চৰকাৰে, কিন্তু বানমুক্ত হ'লনে হোৱা নাই সেয়া প্ৰশ্ন কৰিছে এতিয়া সংবাদমেল সম্বোধন কৰি। অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভিডিঅ' পৰিৱেশন কৰি, ভিডিঅ' দেখুৱাই পেলাই সমালোচনা কৰিছে এই মুহূৰ্তত লুৰিণজ্যোতি গগৈয়ে। আমি জনাইছোঁ এই মুহূৰ্তত কেন্দ্ৰীয় নেতৃত্বক প্ৰশ্ন কৰিছে, বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিছে যে বানপানীৰ সময়ত কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰধানমন্ত্ৰীয়ে অসমত ঝুমুৰ চাবলৈ আহে, বাগুৰুম্বা চাবলৈ আহে, আমি তাক ভাল পাওঁ, শলাগ লৈছোঁ, কিন্তু বানত কিমান মানুহৰ জীৱন শেষ হ'লে সেয়া চাবলৈ অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আৰু যি সংকল্প পত্ৰ আছিল বিজেপিৰ, সেই সংকল্প পত্ৰত স্পষ্ট ভাষাৰে কৈছিল বিজেপিয়ে যে বানমুক্ত অসম গঢ়াৰ সেই প্ৰতিশ্ৰুতি কি হ'ল বুলি প্ৰশ্ন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেলৰ জৰিয়তে। সংবাদমেলৰ সেই দৃশ্যাংক আছে, আমাৰ হাতত মন্তব্য আছে লুৰিণজ্যোতি গগৈৰ, আগবঢ়াইছোঁ। ঝুমুৰ চাবলৈ আহে, বাগৰুম্বা চাবলৈ আহে, বিহু চাবলৈ আমি ভাল পাওঁ, বেয়া নাপাওঁ। দেশৰ প্ৰধানমন্ত্ৰী যিমান অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিব, সিমানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ভাল পাব। এ ফৰ আছাম বুলি যেতিয়া কৈছিলে তেতিয়াও অসমৰ ৰাইজে ভাল পাইছিল। যেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, তেতিয়াও মানুহৰ বিৰাট এটা আশাৰ এটা বতৰা আছিল। এটা ভিডিঅ' আপোনালোকক দেখুৱাব খুজিছোঁ। গতিকে এইটো আপোনালোকৰ গৃহমন্ত্ৰীৰ, দেশৰ গৃহমন্ত্ৰীৰ মন্তব্য শুনিলে 5 বছৰত বান সম্পূৰ্ণৰূপে মুক্ত কৰি দিব। তাৰ পাছত আপোনালোকক ক'ব খোজা কথা এইটোৱে, এই যে তেওঁলোকৰ এখন সংকল্প পত্ৰ, তেনেকুৱা এটা এডভাৰটাইজমেণ্ট কৰিছিলে সংকল্প পত্ৰত, 18,000 কোটি টকা বিনিয়োগ কৰি অসমক বানমুক্ত কৰিব, 18,000 কোটিতকৈ বেছি বানমুক্ত অভিযান তেওঁলোকে আৰম্ভ কৰিব আৰু অসমক বানমুক্ত কৰিব। কিন্তু এতিয়া কথা হ'ল যে বানমুক্তটো কৰিব পৰাই নাই, পুখুৰী খান্দি বানমুক্ত কৰিম বুলি কৈছিল। কিন্তু মূল কথাটো হ'ল যে অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে, দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRF পইচা, আমাৰ পাব লগা পইচা
99.35 কোটি টকা দিছে, অথচ য'ত য'ত বানপানী হোৱা নাই আপুনি হিচাপ কৰি লওক। গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাক 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জ আছে, প্ৰপ'জেল দিছে, SDRFৰ প্ৰপ'জেল আপুনি চাব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25 যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকাহে তেওঁলোকে মুকলি কৰি দিছিলে। 2023-24 756.80 কোটি টকা, সেইবাৰো তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছিল। গতিকে এতিয়া কথা হ'ল যে এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়? আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়? এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? হিচাপ দিব খুজিছোঁ, 89 জন আপোনালোকৰ চৰকাৰী হিচাপ, তাতকৈ বেছি মানুহ মৰিছে। গৰু খুটি মানে নেপালী খুটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত তেতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা 77 গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো 28 নম্বৰ মৃতদেহ। তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহয়। মই আপোনালোকক এটা তথ্য দিব খুজিছোঁ, আপোনালোকে চাই লওক যে আন ৰাজ্যসমূহত মুখ্যমন্ত্ৰীয়ে বানপানী চাবৰ কাৰণে 2বাৰ আৰু 3বাৰো যায়। মই আপোনালোকক তথ্য দিব খুজিছোঁ কোনকেইখন ৰাজ্যলৈ দুবাৰ গৈছে। গুজৰাটলৈ জুলাই 2017, মে 2021, পশ্চিমবংগ মে 2020, পশ্চিমবংগ মে 2021, উৰিষ্যা মে 2020, মে 2021। অসমলৈ নহয়, অসমলৈও আহিছিলে, অসমলৈ 1 আগষ্ট 2017 চনত। কিন্তু কথাটো কৈছোঁ যে আমাৰ ইয়াৰ যিটো ভয়াৱহতা, ইয়াত মই মানে কম্পেৰিজন কৰিবলৈ মানুহৰ মৃত্যুৰ কেতিয়াও তুলনা কৰিবলৈ নাপায়। কিন্তু মানে কিমান মানুহ মৰিলে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ আহিব? সেইকাৰণে এই কথাটো ক'বলৈ বাধ্য হৈছোঁ। আপোনাক হিচাপ দিব খুজিছোঁ, যেতিয়া সৌৰাষ্ট্ৰত যেতিয়া বানপানী হৈছিল 49 গৰাকী মানুহ ঢুকাইছিলে। যেতিয়া পাঞ্জাৱত বানপানী হৈছে মানুহৰ সংখ্যা 51 গৰাকী ঢুকাইছে। তাৰমানে আমি 89 গৰাকী মানুহ মৃত্যু হ'ল, আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। 3খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা 2টা সমষ্টিত য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব লাগিব। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ চিণ্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। মই নকওঁ, চৰকাৰী যন্ত্ৰই ইণ্ডিয়া ঝুমুৰ চাবলৈ আহে,